নিৰ্বাচনলৈ এতিয়াও নাই বুলি 10 মাহ সময় আছে, প্ৰায় 8-10 মাহ সময় আছে। কিন্তু বিজেপিৰ ফালৰ পৰা এতিয়া প্ৰায় পাৰফৰ্মেন্স ৰিপৰ্ট কাৰ্ড আদি সংগ্ৰহ কৰি কাক কেনেকৈ টিকট দিব তাৰ অংক আৰম্ভ কৰিছে। ইয়াৰ বিপৰীতে প্ৰদেশ কংগ্ৰেছে এতিয়াও নিৰূপণ কৰিব পৰা নাই কাৰ নেতৃত্বত ইলেকশ্যন খেলিব। ৰিপুন বৰা প্ৰদেশ কংগ্ৰেছৰ সভাপতি হৈ থাকিব, তেওঁ সন্মুখত লৈ ইলেকশ্যন খেলিব নে প্ৰদেশ কংগ্ৰেছৰ সভাপতি কোন হ'ব। বিগত নিৰ্বাচনত আমি দেখা পাইছিলোঁ বিজেপিয়ে যেতিয়া নিৰ্বাচন খেলিছিল তেওঁলোকে সন্মুখত ৰাখিছিল সৰ্বানন্দ সোণোৱালক প্ৰাৰ্থী হিচাপে লৈ মুখ্যমন্ত্ৰী প্ৰাৰ্থী হিচাপে নিৰ্বাচন খেলিছিল আৰু কংগ্ৰেছৰ হৈ তৰুণ গগৈ আছিল। তৰুণ গগৈ 15 বছৰীয়া কাৰ্যকালত হয়তো বহুতে আমনি পায় ভোট দিছিল সৰ্বানন্দ সোণোৱালক, কিন্তু সৰ্বানন্দ সোণোৱালৰ 5 বছৰীয়া কাৰ্যকালত বহু লোক হয়তো বিৰক্ত হৈছে, বহু লোক হয়তো সন্তুষ্ট হৈছে। কিন্তু সৰ্বানন্দ সোণোৱালৰ বিপৰীতে কংগ্ৰেছে কাক থিয় কৰাব সেইটো কৰিবলৈ গৈ এতিয়া কংগ্ৰেছৰ মাজত লাগিছে হাহাকাৰ। কোন হ'ব প্ৰদেশ কংগ্ৰেছৰ সভাপতি তাক লৈ চলিছে নানান জল্পনা কল্পনা। আমি এই প্ৰতিবেদনৰ পিছত এটা বাণিজ্যিক বিৰতি ল'ম। বাণিজ্যিক বিৰতিৰ পিছত দেখুৱাম 100 ছেকেণ্ডত দেশৰ বিভিন্ন খবৰ। এইবাৰ চাওঁ হওক প্ৰদেশ কংগ্ৰেছৰ নতুন সভাপতি কোন হ'ব। পুনৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি কোন হ'ব তাক লৈ এতিয়া আলোচনা চলিছে। দিল্লীৰ হাইকমাণ্ডে প্ৰদেশ কংগ্ৰেছৰ নতুন সভাপতি নিযুক্তি দিয়াটো বিচাৰিছে। লগে লগে চৰ্চা হৈ পৰিছে এই বিষয়টোক লৈ। এই সময়ত প্ৰদেশ কংগ্ৰেছৰ সভাপতি হিচাপে সন্মুখলৈ আহিছে 3জন ব্যক্তিৰ নাম। তেওঁলোক ক্ৰমে প্ৰদ্যুৎ বৰদলৈ, দেৱব্ৰত শইকীয়া আৰু ভূপেন বৰা। অৱশ্যে ৰিপুন বৰা নিজেও প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ দাবীদাৰ। ৰিপুন বৰা তথা তেওঁৰ ঘনিষ্ঠসকলে দাবী কৰে যিহেতু বিগত সময়ছোৱাত ৰিপুন বৰাৰ নেতৃত্বত কংগ্ৰেছ আগুৱাই গৈছিল, গতিকে আগন্তুক বিধানসভা নিৰ্বাচনত ৰিপুন বৰাক সন্মুখত লৈ কংগ্ৰেছে নিৰ্বাচন খেলিব লাগে। কিন্তু লগে লগে ইয়াক লৈ কংগ্ৰেছৰ ভিতৰ চৰাত নানান জল্পনা কল্পনা চলিছে। বিগত নিৰ্বাচনত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ বিৰুদ্ধে সেই সময়ত বিজেপিয়ে কেনেধৰণৰ প্ৰচাৰ চলাইছিল সেই কথা কোনেও পাহৰা নাই। বিশেষকৈ কংগ্ৰেছ নেতৃত্বই মুঠেই পাহৰিব পৰা নাই। তৰুণ গগৈৰ বিভিন্ন আলোকচিত্ৰ, আজমলৰ সৈতে কৰমৰ্দন আদিৰ বৃহৎ বৃহৎ পোষ্টাৰেৰে তৰুণ গগৈক কাৰ্যত এজন খলনায়ক বনাই দিবলৈ সক্ষম হৈছিল বিজেপি, যাৰ পৰিণতিত কংগ্ৰেছৰ পৰিৱৰ্তে বিজেপি অসমলৈ ক্ষমতালৈ আহিবলৈ সক্ষম হৈছিল। এতিয়া কংগ্ৰেছৰ একাংশ নেতৃত্বৰ মতে যদিহে ৰিপুন বৰা প্ৰদেশ কংগ্ৰেছৰ সভাপতি হৈ থাকে তেনেহ'লে নিৰ্বাচনৰ সময়ত বিজেপিয়ে ৰিপুন বৰাক টাৰ্গেট হিচাপে লৈ ব্যাপক হাৰত প্ৰচাৰ চলাব। তিহাৰ জেললৈ যোৱা আলোকচিত্ৰ, ডেনিয়েল টাপ্পৰ পৰিয়ালৰ বক্তব্য আদি লৈ ব্যাপক হাৰত প্ৰচাৰ চলাই কংগ্ৰেছৰ বিৰুদ্ধে এটা ঢৌ আনিবলৈ চেষ্টা চলাব বিজেপিয়ে। এনে অৱস্থাত কংগ্ৰেছৰ অধিকাংশ নেতাই বিচৰা নাই ৰিপুন বৰা নিৰ্বাচনৰ সময়ত প্ৰদেশ কংগ্ৰেছৰ সভাপতি হৈ থাকক। এনে অৱস্থাত সন্মুখলৈ আহিছে প্ৰদ্যুৎ বৰদলৈ। কিন্তু প্ৰদ্যুৎ বৰদলৈ সভাপতি হোৱাটো ইমান সহজ নহয়, কিয়নো তেওঁৰ বিৰুদ্ধেও শক্তিশালী ৰূপত থিয় দিছে আন এটা গোট। প্ৰদ্যুৎ বৰদলৈ সভাপতি হোৱাটো নিবিচাৰে ৰকিবুল হুছেইনে। নগাঁৱৰ সাংসদ বৰদলৈ সভাপতি হ'লে বিধানসভা নিৰ্বাচনত নগাঁৱত প্ৰভুত্ব নাথাকিব ৰকিবুলৰ। ৰকিবুল হুছেইনে বিচাৰে ৰিপুন বৰা সভাপতি হৈ থাকক। ৰিপুন বৰাক সলনি কৰিবলগীয়া হ'লে তৰুণ গগৈ অথবা অজন্তা নেওগক সভাপতি পাতক। এই প্ৰস্তাৱ ৰকিবুল হুছেইনৰ। ৰকিবুল হুছেইন, ৰিপুন বৰাকে ধৰি একাংশ নেতাই ইতিমধ্যে তৰুণ গগৈক প্ৰস্তাৱ দিছে যে তৰুণ গগৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতি হ'ব লাগে। কিন্তু গগৈক এই বয়সত প্ৰদেশ কংগ্ৰেছৰ সভাপতি হিচাপে দিবলৈ মুঠেই বিচৰা নাই দিল্লীয়ে। কিন্তু তৰুণ গগৈ এইখিনি সময়ত আন এক ৰাজনীতি আৰম্ভ কৰি দিছে। এই ৰাজনীতিৰ বিষয়ে গগৈ ঘনিষ্ঠ সূত্ৰই খুব ভালদৰে বুজি পাইছে।
তৰুণ গগৈয়ে বিচাৰে তেওঁ সভাপতি হোৱাটো। তেওঁ নহ'লে সভাপতি হৈ থাকক ৰিপুণ বৰা। এতিয়াই যদিহে প্ৰদ্যুৎ বৰদলৈ, দেৱব্ৰত শইকীয়া অথবা ভূপেন বৰা সভাপতি হয়, বিপদত পৰিব গগৈ। গগৈৰ ইচ্ছা 5 বছৰৰ পিছত অসমত নেতৃত্বলৈ আহক গৌৰৱ গগৈ। গতিকে নতুন নেতাক দায়িত্ব দিয়াৰ পোষকতা নকৰে প্ৰাক্তন মুখ্যমন্ত্ৰীজনে। তৰুণ গগৈ এতিয়া পুত্ৰ গৌৰৱৰ ৰাজনৈতিক ভৱিষ্যতক লৈ যথেষ্ট চিন্তা চৰ্চা কৰিছে। তৰুণ গগৈ ভালকৈ জানে এই মুহূৰ্তত গৌৰৱ গগৈক দলীয় সভাপতি হিচাপে নিযুক্তি দিয়াটো সম্ভৱপৰ নহয়। এই মুহূৰ্তত কোনো ক্ষেত্ৰতেই গৌৰৱ গগৈক মুখ্যমন্ত্ৰীৰ পদপ্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিব নোৱাৰিব। কিন্তু 5টা বছৰৰ পিছত পৰিৱেশ পৰিস্থিতি সলনি হ'ব। গতিকে 5 বছৰৰ বাবে দলত কোনো যাতে নতুন নেতাই নেতৃত্ব ল'ব নোৱাৰে, সেয়া ৰাজনীতি কৰি দিছে তৰুণ গগৈয়ে। এইখিনি সময়তেই ৰিপুণ বৰাৰ বাবে প্ৰাণপণে লাগিছে ৰকিবুল হুছেইন। আচলতে ৰকিবুল হুছেইন আৰু প্ৰদ্যুৎ বৰদলৈৰ মাজত এতিয়া সংঘাত চলিছে তুংগত। যোৱা সপ্তাহত অনুষ্ঠিত হোৱা কংগ্ৰেছৰ কোৰ কমিটিৰ সভাত মুকলিভাৱে বাকযুদ্ধত লিপ্ত হৈছিল ৰকিবুল হুছেইন আৰু প্ৰদ্যুৎ বৰদলৈ। দিহিং পাটকাই ভ্ৰমণ কৰা বিষয়টোক লৈ দুয়োৰে মাজত যথেষ্ট উত্তপ্ত বাকবিতান্ত হৈছিল। সেইখন সভাতেই ৰকিবুল হুছেইন আৰু ৱাজেদ আলী চৌধুৰীয়ে কংগ্ৰেছ আৰু AIDFৰ মিত্ৰতাৰ পোষকতা কৰিছিল। কিন্তু লগে লগে ইয়াৰ বিৰোধিতা কৰিছিল ভূপেন বৰাই। ভূপেন বৰাৰ মতে এতিয়া UDFৰ লগত মিত্ৰতাক গুৰুত্ব দিয়াৰ পৰিৱৰ্তে 126টা সমষ্টিত কংগ্ৰেছক শক্তিশালী কৰিবলৈ দলে চিন্তা কৰিব লাগে। এনে অৱস্থাত কংগ্ৰেছ আৰু AIDFৰ মিত্ৰতাৰ আনুষ্ঠানিক প্ৰস্তাৱ সেইখন সভাত নহ'ল। কিন্তু প্ৰদ্যুৎ বৰদলৈ আৰু ৰকিবুলৰ সংঘাত অব্যাহত থাকিল। ৰিপুণ বৰাৰ সমৰ্থনত ৰকিবুল হুছেইনৰ স্বাক্ষৰ অভিযান। স্বাক্ষৰ কৰিছে মাত্ৰ 3জন বিধায়কে। AK ৰচিদ মণ্ডল, নুৰুল হুদা আৰু ইলিয়াছ আলীৰ স্বাক্ষৰ। আন বিধায়কে এই পৰ্যন্ত স্বাক্ষৰ কৰা নাই। কংগ্ৰেছৰ সংখ্যালঘু বিধায়ককেইজনৰ স্বাক্ষৰ লৈ ৰকিবুল হুছেইনে দিল্লীক ধাৰণা দিব বিচাৰিছে যে ৰাজ্যখনৰ সংখ্যালঘু জনসাধাৰণে প্ৰদ্যুৎ বৰদলৈ, ভূপেন বৰা বা দেৱব্ৰত শইকীয়াক বিচৰা নাই, বৰঞ্চ সভাপতি হিচাপে বিচাৰিছে কেৱল ৰিপুণ বৰা। কিন্তু স্বাক্ষৰ অভিযান কাৰ্যত এই পৰ্যন্ত সফল হ'ব পৰা নাই ৰকিবুল হুছেইন। এনে অৱস্থাত প্ৰশ্ন হয়, ভূপেন বৰাৰ কি হ'ব? জানুৱাৰীতে ভূপেন বৰাক সভাপতি নিযুক্তি দিয়াৰ প্ৰতিশ্ৰুতি দিছিল দিল্লীয়ে। কিন্তু আজিও বৰাক নিযুক্তি দিয়া নহ'ল। ভূপেন বৰা ৰাহুল গান্ধীৰ যথেষ্ট ঘনিষ্ঠ বুলি পৰিচিত। ৰাহুল গান্ধীয়ে ভূপেন বৰাক পৰৱৰ্তী সভাপতি হিচাপে নিযুক্তি দিয়া বুলি প্ৰতিশ্ৰুতিও দিছিল। কিন্তু কাৰ্যত সেয়া আজিও স্পষ্ট নহ'ল। দেৱব্ৰত শইকীয়াৰ সপক্ষে স্বয়ং ছোনিয়া গান্ধী। ছোনিয়া গান্ধীয়ে বিচাৰে আহোম নেতা হওক সভাপতি। যদিহে দেৱব্ৰত শইকীয়া সভাপতি হয়, তেনেহ'লে কাৰ্যকৰী সভাপতিৰ পদ পাব পাৰে ৰকিবুল হুছেইনে। আহোম ৰাজনীতিক লৈ কংগ্ৰেছৰ ভিতৰচোৱাত চলিছে আন এক ৰণনীতি। কংগ্ৰেছে যিহেতু AIDFৰ সৈতে এইবাৰ মিত্ৰতা কৰিব বিচাৰিছে, গতিকে দিল্লীলৈ এনে এটা বাৰ্তা দিয়া হৈছে যে কংগ্ৰেছৰ সংখ্যালঘু নেতা এজনকো প্ৰদেশ কংগ্ৰেছৰ গুৰুত্বপূৰ্ণ দায়িত্ব দিব লাগে। যদি সেয়ে হয়, ৰকিবুল হুছেইনক হয়তো নিযুক্তি দিয়া হ'ব পাৰে কাৰ্যকৰী সভাপতি ৰূপে। কিন্তু দেৱব্ৰত শইকীয়া আৰু ৰকিবুল হুছেইনৰ মাজত থকা সংঘাতৰ ফলত এই ক্ষেত্ৰত প্ৰদেশ কংগ্ৰেছ সফল হয় নে নহয় সেয়া স্পষ্ট হোৱা নাই। ব্যুৰ ৰিপৰ্ট DY365।